হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ বিয়া ভ্লগলৈ স্বাগতম জনাইছোঁ। বিয়া ভ্লগটো আৰম্ভ কৰিছোঁ, কিন্তু এতিয়া আৰু কেমেৰা মই বেলেগক হেণ্ডঅভাৰ কৰিম। চ' আপোনালোকে কি দেখিবলৈ পায় নাজানো বাৰু, দেখাই থাকিবলৈ চেষ্টা কৰিম বিয়াৰ সবিশেষ। আৰু মই মেকআপ নিজে কৰিছোঁ দেই জোৰোণৰ। কেনেকুৱা লাগিছে জনাব। জোৰোণৰ সবিশেষ দেখাম, চাই থাকিব ভিডিঅ'টো। 19 জুন অৰ্থাৎ 4 আহাৰ মোৰ কাৰণে এটা বৰ বিশেষ দিন হয়, কিয়নো বহু বছৰীয়া প্ৰেমৰ আজি সফল সমাপ্তি ঘটিব। অৰ্থাৎ আজি মোৰ জোৰোণ আৰু বিয়া একেদিনাখনেই হয়। আৰু আজি ভিডিঅ'টোত মই আপোনালোকক আচলতে কি দেখাব পাৰোঁ, কি দেখাব নোৱাৰোঁ একেবাৰে নাজানো। কাৰণ মই যিখিনি ভিডিঅ' আপোনালোকক দেখাম সেইখিনি খুৰা ছোৱালী ৰাণীয়ে মোক কৰি দিছিল, আৰু অলপমান ক্লিপ মই দৰাঘৰীয়া ভণ্টি এজনীয়ে কৰা তাৰ পৰাও লৈছোঁ। মুঠতে স্মৃতি হিচাপে ইউটিউবত ৰাখি থ'ম, পিছলৈ চাব পাৰিম জোৰোণৰ দিনাখন কি হৈছিল। তেনেহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। আৰু কি চাবলৈ পাই নাজানো, কিন্তু ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এয়া মোৰ মায়ে দৰাৰ মাকক আদৰি আনিবৰ কাৰণে কিছু নিয়ম কৰি আছে। তেনেহ'লে আহক জোৰোণৰ ভ্লগটো সম্পূৰ্ণকৈ চাই থাকোঁ। আচলতে আমাৰ এইফালে দৰাৰ দেউতাকে ছোৱালীৰ শিৰত সেন্দুৰ প্ৰথমে পিন্ধায়, আৰু জোৰোণ পিন্ধোৱা কামটো তেতিয়াৰ পৰাই ষ্টাৰ্ট হয়। আৰু মোক এয়া মিষ্টাৰৰ দেউতাকে প্ৰথম শিৰত সেন্দুৰ দি পেলাই মানে জোৰোণ পিন্ধোৱা কামটো ষ্টাৰ্ট কৰি দিলে। তেনেহ'লে আহকচোন বাকী জোৰোণ পিন্ধোৱা যিখিনি ক্লিপ মোৰ ওচৰত আছিল বা ভিডিঅ' আছিল সেইখিনিও চাই লওঁ।
Amun mi ba? Ama pala selfie may sasama. জোৰোণ পিন্ধোৱাৰ পিছত দৰাঘৰীয়া যিখিনি বয়সস্থ লোক আহে তেওঁলোকক চা চিনাকি কৰি দিয়াৰ উপৰিও সেৱা লোৱাৰ এটা নিয়ম থাকে। তো সেই সেৱা লোৱা নিয়মটো কৰাৰ পিছতে জোৰোণ পিন্ধোৱা হৈ গৈছিল। আৰু ইয়াৰ পিছত আচলতে মোৰ ভিডিঅ' ক্লিপো নাছিল দিবলৈ, সেয়েহে কি দেখাব পাৰিছোঁ নাজানো, কিন্তু স্মৃতি হিচাপে ইউটিউবত ৰাখি থ'বৰ কাৰণে ভিডিঅ'টো আগবঢ়াইছোঁ। আশা কৰোঁ আপোনালোকেও চাই ভাল পাব, বিশেষকৈ যিসকলে বিয়াৰ ভ্লগ দিবলৈ গৈ আছিল তেওঁলোকে ভিডিঅ'টো চাই ভাল পাব। তেনেহ'লে জোৰোণৰ ভ্লগটো ইমানতে সামৰিছোঁ। যদি বিয়া ভ্লগ মই কৰিব পাৰোঁ তেতিয়াহ'লে আপোনালোকক নিশ্চয়কৈ দিবলৈ চেষ্টা কৰিম। চাই থাকিব ভিডিঅ'বোৰ আগলৈ।